गुड इवनिंग एवरीवन। सो हम लोग स्टूडेंट्स हैं पीएमसीएच से, पीएमसीएच के फर्स्ट बैच के स्टूडेंट्स हैं। सो माय नेम इज़ रयान। My name is Ichuri Bushya. My name is Manju Shivam. My name is Rajesh Kalita. My name is Vandana Aditya and we are here to analyze the paper of 2026. So इस बार के पेपर के हिसाब से अगर हम देखें पेपर का जो लेवल है वो 2024 के पेपर के लेवल के बराबर का ही पेपर है। द पेपर लेवल वाज इजी टू मॉडरेट। अगर हम लोग पार्ट वाइज डिवाइड करें तो फिजिक्स वाज मॉडरेट पेपर, इट वाज अ बिट लेंथी आई कैन से। एंड देन वी हैव द केमिस्ट्री वाज आल्सो मॉडरेट, और बायोलॉजी जो था बायोलॉजी वो इजी टू मॉडरेट के रेंज में था, बट इट वाज टाइम कंज्यूमिंग। सो टाइम फैक्टर एक्चुअली बहुत इंपॉर्टेंट रहा है इस बार। एंड या द पेपर लेवल वाज टू इजी एंड एक्सपेक्टेड कट ऑफ बहुत हाई जाएगा कंपेयर टू 2025। द एक्सपेक्टेड कट ऑफ विल बी वेरी हाई। Good evening everyone. Good evening. So মই Manju Shivam. মই Ichuri Bushya. So আমি দুটাই আজি মানে অলপ কেমিষ্ট্ৰি যোনখন পেপাৰ আহিছে এইটো এনালাইজ কৰিব বিচাৰিছোঁ। কুৱেশ্যনছবিলাক কেনেকুৱা আহিছে, আপোনালোকেতো নিজৰ কোচিং ইনষ্টিটিউট বা মানে যি আপোনালোকে ফ'ল' কৰে সিহঁতৰ পৰাতো আপুনি আনচাৰ কি পায়ে গৈছে। তথাপিও আমি মানে জাষ্ট এনালাইজ কৰিব বিচাৰিছোঁ যে কি মানে কুৱেশ্যনছ আহিছে, কেনেকুৱা পেটাৰ্ণত আহিছে, আৰু মানে যদি আপোনালোকে এনচাৰ কি লাগে তে আমাক ডেছক্ৰিপশ্যনত আমাৰ ইনষ্টা একাউণ্ট হেণ্ডেল পাব, তাতে আপুনি যদি DM কৰি দিয়ে তেতিয়াহ'লে আনচাৰ কিটো আপোনাক DM কৰি দিম আপুনি। চ' আমাৰ তাত যোনটো ছেট আহিছে দ্য ফাৰ্ষ্ট কুৱেশ্যনত তাতে আছিলে দ্য কাৰেক্ট ষ্টেটমেণ্ট উইথ ৰিগাৰ্ড টু দ্য ছেকেণ্ডেৰী ষ্ট্ৰাকচাৰ অফ DNA আৰু RNA। ফাৰ্ষ্ট অপশ্যনটো আছিলে DNA possesses a single strand helix structure and contains uracil as one of the 4 bases। চ' এইটো কুৱেশ্যনটো ডাইৰেক্ট ৰং হ'ব অপশ্যনটো, কাৰণ DNAত আপোনাৰ uracil নাথাকে। এইটো বায়'মলিকুলছৰ ডাইৰেক্ট কুৱেশ্যন হয়, NCERT পাই যাব আপুনি। ছেকেণ্ড অপশ্যন DNA possesses a double strand helix structure and contains thiamine as one of the 4 bases। চ' এইটো নহয়। তাৰপিছত অপশ্যন নম্বৰ 3 যোনটো হয় RNA possesses a double strand helix structure and contains uracil as one of the 4 bases। যোনটো কাৰেক্ট হয় আপোনালোকে জানিব যে RNA আৰু DNA মাজত এইটোৱে ডিফাৰেঞ্চ যে আপোনাৰ ইউৰেচিলটো থাকে ডাবল হেলিক্স ষ্ট্ৰাকচাৰত। ত' অপশ্যন ইয়াৰে চিটো কাৰেক্ট হ'ব। নেক্সট যোনটো কুৱেশ্যন আহিছে সেইটো কোৱাণ্টাম নাম্বাৰ্ছৰ হয়, ডাইৰেক্ট NCERT বেছ। তাৰপিছত 49টো আমাৰ ছেটত এটা অৰ্গেনিকৰ কুৱেশ্যন আহিছে যে বেঞ্জিনত যদি ক্লৰিন দিয়া যায়, ডাইৰেক্ট কিতাপৰ কুৱেশ্যনে হয়। এনহাইড্ৰাছ AlCl3 ডাৰ্ক কোল্ড যদি মানে কণ্ডিশ্যনছ থাকে কি প্ৰডাক্ট হ'ব। এইটো ডাইৰেক্ট মানে অ'ভাৰভিউ যদি দেখা গৈছে, যেনেকৈ এইটো এটা কুৱেশ্যন আহিছে কাৰেক্ট ষ্টেটমেণ্ট এবাউট ClF3 ফ্ৰম দ্য ফলোইং অপশ্যন। এইবোৰ মানে ডাইৰেক্ট আপোনাৰ যোনটো বণ্ডিঙৰ কেমিকেল বণ্ডিঙৰ কুৱেশ্যন হয় ডাইৰেক্ট NCERT যোনটো লেভেলৰ হয়, যেনেকৈ ClF3 আপোনাৰ ষ্ট্ৰাকচাৰটো T শ্বেপ হয় আৰু দুটা লোন পেৰ থাকে। তো মানে ডাইৰেক্ট মানে অ'ভাৰভিউ যেনেকৈ দেখা গৈছে মানে কেমিষ্ট্ৰি পেপাৰ ডাইৰেক্ট মানে আপোনাৰ NCERT বেছত যেনেকৈ পঢ়াই আমাক কোচিং হওক বা আপোনালোকে মডিউল কুৱেশ্যন এইবোৰ ছল্ভ কৰিছোঁ, ডাইৰেক্ট মানে সেইটো হিচাপতে মানে আপুনি কুৱেশ্যনছবিলাক দেখিবলৈ পাইছে। একো মানে লাষ্ট ইয়েৰ নিচিনা যেনেকৈ বহুত মানে কমপ্লিকেটেড কুৱেশ্যনছ আহিছিলে, যেনেকৈ আইচ'মাৰ্ছৰ পৰা আহিছিলে বা আৰ্হেনিয়াছ ইকুৱেশ্যনৰ পৰা গ্ৰাফছৰ কুৱেশ্যন আহিছিলে, কেলকুলেটিভ কুৱেশ্যনছ আহিছিলে। এবাৰ মানে সেনেকুৱা পেটাৰ্ণ দেখিবলৈ পোৱা নাই, মানে ডাইৰেক্ট যোনটো মানে আপোনাৰ নৰ্মেল কনচেপ্ট বেছ থাকে NCERT লাইন বেছ, মানে সেনেকৈ ছেম টু ছেম কুৱেশ্যন আহিছে। চ' এজ এ হোল মানে ইজি আহিছে। আৰু নেক্সট পাৰ্টখিনি জিত তুমি অলপ এতিয়া আমি 59টো চাওঁ। মিথেন ৰিয়েক্টছ উইথ ষ্টিম এট 1273 কেলভিন ইন দি প্ৰেজেন্স অফ নিকেল কেটেলিষ্ট টু ফৰ্ম কাৰ্বন মনক্সাইড হাইড্ৰজেন গেছ। অপশ্যন এইবোৰ মানে কুৱেশ্যনবিলাক যোনবিলাক আহিছে চব মানে NCERT বেছ, ডাইৰেক্ট যোনটো ফৰ্মুলা মানে যোনবিলাক কনচেপ্ট লিখা থাকে NCERT অৰ্গেনিক বা ইনঅৰ্গেনিক হওক, তাৰ পৰা মানে ডাইৰেক্ট এনেকুৱা মানে একো মানে বেলেগ সোধা নাই মানে যোনবিলাকৰ মানে আপোনাৰ টাইম কনজিউমিং হয়। যদি NCERT ভালকৈ পঢ়িছে তে মানে আপুনি আনচাৰটো কৰিব পাৰিব ইজিলি। আৰু এটা আহিছে দ্য নাম্বাৰ অফ হাইড্ৰজেন এটমছ প্ৰেজেণ্ট ইন 5.4 গ্ৰাম অফ ইউৰিয়া। ডাইৰেক্ট ফৰ্মুলা পুট কৰিলে কনচেপ্টৰ ডাইৰেক্ট ইজি কুৱেশ্যন আহিছে। তাৰপিছত আৰ্হেনিয়াছ ইকুৱেশ্যনৰ পৰা কুৱেশ্যন অহা দেখা পাইছে। মানে এজ এ হোল চব টপিক টাচ কৰিছে, কিন্তু মানে এনেকুৱা হোৱা নাই যে মানে এটা টপিকৰ পৰা মানে বহুত ডিফিকাল্ট কুৱেশ্যন বা বহুত কনচেপচুৱেল কুৱেশ্যন হৈছে। ডাইৰেক্ট যদি মডিউল ছল্ভ কৰিছে, PYQ ছল্ভ কৰিছে, এনেকুৱা কুৱেশ্যন মানে ইজিলি আপুনি পাবই আৰু মানে। তাৰপিছত এডাল গ্ৰাফ এডাল দিয়া আছিল, এইটো ফাৰ্ষ্ট অৰ্ডাৰ ছেকেণ্ড অৰ্ডাৰ ৰিয়েকশ্যন যদি পঢ়িছোঁ আমি, গোটেই গ্ৰাফকেইডাল আমাৰ চিনাকি হয়। তো তাৰ পৰা এইটো এডাল গ্ৰাফ দিয়া আছে কনচেনট্ৰেশ্যন ভাৰ্চেছ টাইম। এইটোতো গ্ৰাফডাল ডাইৰেক্ট ফাৰ্ষ্ট অৰ্ডাৰ হয়। আৰু ইউনিট লৈ আহিছে কুৱেশ্যন 0 অৰ্ডাৰ ফাৰ্ষ্ট অৰ্ডাৰ। এইটো ডাইৰেক্ট ফৰ্মুলাত পুট কৰি দিলে এনৰ ভেলুটো পাই যাম আমি আনচাৰ। তাৰপিছত আৰু এটা আছে কুৱেশ্যন, অলথো +3 অক্সিডেশ্যন ষ্টেট ইজ মষ্ট কমন ইন লেন্থেনইডছ
Cerium still shows plus for oxidation state because it will after losing one more electron, it acquires 4f0 electronic configuration. stable So it is is a stable মানে electronic ডাইৰেক্ট configuration. NCERT যোনটো যদি আছে concept লাইনত সেইটো হিচাপতে মানে কুৱেশ্যনছ বিলাক আহে এতিয়া 52 কুৱেশ্যনটোলৈকে আহিছোঁ দ্য ফাংচনেল গ্ৰুপ ডেট কেন বি আইডেণ্টিফাইড থ্ৰু থেলিন ডাইট্ৰেছ ইজ এলকহল এলডিহাইড ফিনলিক এণ্ড কাৰ্বক্সিলিক এচিড তো ইয়াৰ অপশ্যনটো হ'ব এলকহল এইটো প্ৰেক্টিকেল কেমিষ্ট্ৰি হয় দেন এটা কুৱেশ্যন আহিছে এ সলিউশ্যন অফ কপাৰ ছালফেট ইজ ইলেক্ট্ৰোলাইজ ফৰ 10 মিনিটছ উইথ এ কাৰেণ্ট অফ 1.5 এম্পিয়াৰ এণ্ড দ্য মাছ অফ কপাৰ ডিপজিটেড এট কেথড ইজ এইটো ডাইৰেক্ট ফৰ্মুলা বেছ ফেৰাডেজ ল যদি আপুনি পঢ়িছে তেতিয়াহ'লে এইটো ডাইৰেক্ট মানে ইজি কুৱেশ্যনছ এইবোৰ চব আৰু তাৰপিছত 54ত আছিল এটা মেথছিং কুৱেশ্যন এটা তো ইয়াতে দিয়া আছে V2O5 তো এইটো যদি আমি মিলাওঁ তেতিয়াহ'লে এইটো 54 আনচাৰটো 1 আহিব V2O5 to preparation of H2SO4 from SO2 then Fe for preparation of ammonia from N2H2 mixture তো এনেকৈ আমি আনচাৰ কিটো এইটো ডাইৰেক্ট আপুনি NCERT পাই যাব question. যোনটো DNF ব্লক আমি পঢ়ো NCERT লাষ্ট যোনটো পাৰ্ট থাকে ইউজেছ তাতে এইটো ডাইৰেক্ট লিখাই আছে এইবোৰ চব তাৰপাছত এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ এটা আহিছিল শেপ আৰু জিঅ'মেট্ৰিক লৈ কাৰণে শেপ এণ্ড জিঅ'মেট্ৰি আমি easy এইবোৰ হয়। চব পাৰোৱে দি দিম হয় নমস্কাৰ মোৰ নাম ৰাজৰ্ষি কলিতা মই NEET 2026ৰ বায়'লজি যিখিনি কুৱেশ্যন আছিল সেইখিনি অকণমান অভাৰভিউ দিম কেনেকুৱানো এক্সাম পেটাৰ্ণটো কেনেকুৱানো আছিলে আৰু কোনখিনি এৰিয়াৰ পৰানো বিশেষকৈ কুৱেশ্যন আহিছিলে তাৰ ওপৰত মই অকণমান অভাৰভিউ দি আছোঁ মোৰ এতিয়ালৈকে যিটো মই ছেট পাইছোঁ তাৰ প্ৰথম কুৱেশ্যনটো আহিছিলে ইভিল কোৱাৰ্টেটৰ ওপৰত যিটো আমাৰ বায়'ডাইভাৰ্চিটিৰ পৰা আহিছে ফাৰ্ষ্ট কুৱেশ্যনটো আৰু বায়'ডাইভাৰ্চিটি 4টা পইণ্ট দিয়া আছিলে ইভিল কোৱাৰ্টেটত হেবিটেট লছ এণ্ড ফ্ৰেগমেণ্টেশ্যন অভাৰ এক্সপ্লইটেশ্যন এলিয়েন স্পেচিছ ইনভেশ্যন এণ্ড কো এক্সটিংশ্যনছ এই 4টা পইণ্ট ডাইৰেক্টলি আহিছে ভিতৰৰ যিখিনি ডেছক্ৰিপশ্যন আছিলে সেইখিনি চোৱাই নাই যিখিনি ডাইৰেক্টলি পইণ্ট আছিলে সেই 4টা পইণ্টে উঠাই দিয়া হৈছে আৰু পিছৰ পিনে যিখিনি আছে সেইখিনিও NCERT বেছতে হয় খালি অকণমান লেন্দি হয় তাৰপিছত চেলৰ পৰা আহিছে নিউক্লিঅ'লাছৰ কুৱেশ্যনটো আহিছে যিটো NCERT ডাইৰেক্ট হাইলাইট কৰা আছে এক্টিভ ৰাইব'জমেল RNA চিনথেচিছ এই পইণ্টটো চবেই চায় NCERTৰ পৰা আৰু সেইটোৱে এইবাৰ আহিলে তাৰপিছত এই মাইট'চিছৰ পৰাও এই চেল চাইকেলৰ পৰা যিখিনি ফেজ আছিলে G1 ফেজ S ফেজ G2 ফেজ M ফেজ এই ফেজকেইটাতনো কি কোনখিনি হয় যিখিনি একদম হেডিং হয় হেডলাইন হয় সেইকেইটাৰ পৰা মেথছ ষ্টাফ ফ'ল'য়িং আহিছে আৰু পিছৰ পিনেও অলমষ্ট হেৰিৰ পৰাই আহিছে তাৰপিছত বায়'মলিকুলছৰ পৰা কুৱেশ্যন আহিছে লিপিডছৰ যিখিনি কুৱেশ্যন আছিলে তাৰে লিপিডছৰ পৰ্চনৰ আৰম্ভণিতে এটা লাইন আছিলে যে লিপিডছ আৰ জেনেৰেলি ৱাটাৰ ইনচলিউবল সেই লাইনটোকে অকণমান চলিউবল কৰি দিছে যাতে অকণমান দেখাত কুৱেশ্যনটো বেলেগ হয় সেই পৰাই মানে সুধি কিনে মেইন কি পইণ্টটো তাতেই আছে বাকী প্ৰটিনছ আৰ পলিপেপটাইডছ পলিছেকাৰাইডছ আৰ লং চেইনছ অফ চুগাৰ এইখিনি চবেই জানে পিউৰিনছটো এডেনাইন আৰু গুৱানিনটো পিউৰিন হয় পাইৰিমিডিন নহয় এইখিনি কথা চবেই জানে তাৰ ওপৰত বেছ কৰি যিখিনি নৰ্মেল নলেজ হয় সেইখিনিৰ ওপৰতে আহিছে আৰু ৰেছপিৰেশ্যন ইন প্লাণ্টছৰ পৰাতো মানে বিশেষকৈ কেলকুলেশ্যন থাকে কিন্তু কেলকুলেশ্যন একো অহা নাই যিটো NCERTত কেলকুলেশ্যন কৰা আছে এইটো 18 ATP আৰু 12 NADP সেইটোৰ পৰাই আহিছে কোনো ধৰণৰ নিজাকৈ ইয়াত কেলকুলেশ্যন কৰিব লগা হোৱা নাই আৰু পিছৰ পিনে অলমষ্ট গোটেইখিনি NCERTৰ পৰা ডাইৰেক্টলি আহিছে আৰু ট্ৰিকি কুৱেশ্যন বুলি ক'লে এইবিলাক নৰ্মেল কুৱেশ্যন আৰু যেনেকৈ এটা দিছিল যে ইন হুইচ ওৱান অফ দ্য ফ'ল'য়িং দ্য অভিউলছ আৰ নট এনক্ল'জ বাই এন অভাৰি ৱাল এণ্ড ৰিমেইন এক্সপ'জ এই কুৱেশ্যনটো দিয়াৰ লগে লগে আমি জানিব লাগিব যে কুৱেশ্যনটোৱে জিমন'স্পাৰ্মৰ কথা কৈছে সেইকাৰণে এক্সাম্পলটোত আমি পাইনাছৰ কথা ভাবিব লাগিব ঠিক তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে কোনো ধৰণৰ বিশেষ কমপ্লিকেটেড কুৱেশ্যন অহা নাই মৰ্ফলজিৰ পৰা প্ৰেজেণ্টেশ্যনৰ এক্সাম্পলবিলাক আহিছে যিটো সকলোখিনি ষ্টুডেণ্টে প্ৰায় কভাৰ কৰে এইখিনি আৰু পিছৰ পিনে একদম হৈছে সুধিছে যে ৰুট হেয়াৰ্ছবিলাক কোনটো পৰ্চনৰ পৰা এৰাইজ হয় এইটো চবেই জানে ৰিজন অফ মেচুৰেশ্যন বাকী C3 C4 প্লেণ্টছৰ কুৱেশ্যনবিলাক আহিছে তাৰপিছত বায়'টেকন'লজিৰ পৰা এটা কুৱেশ্যন আহিছে পলিমাৰেজ চেইন ৰিয়েকশ্যনৰ যিটো আমাৰ ফিগাৰ দিয়া আছিলে 3টা ষ্টেপৰ ডিনেচুৰেশ্যন এনিলিং এণ্ড এক্সটেনশ্যন এই 3টাৰ ওপৰত আহিছে বাকী অভাৰঅল গোটেইখিনি মানে NCERT বেছড আহিছে কোনো ধৰণৰ বাহিৰা নাই খালি যদি কোনোবাই ষ্টেটমেণ্টবিলাক পঢ়োঁতে খেলি মেলি কৰিছে তেতিয়াহ'লে চিলি মিষ্টেক হোৱাৰ বহুতখিনি চান্স আছে বাকী অকণমান টাইম কনজিউমিং আছে সেইখিনি যদি ভালদৰে মক টেষ্ট প্ৰেক্টিছ কৰিছে টাইমত হৈ গৈছে बाकी जितनी जूलॉजी पोर्शन है मैंने एक्सप्लेन कर ओके सो अभी अगर हम लोग जूलॉजी पोर्शन की बात करेंगे तो जूलॉजी पोर्शन ओवरऑल अगर देखें जूलॉजी पोर्शन इट वाज नॉट दैट डिफिकल्ट स्टेटमेंट बेस्ड क्वेश्चन ज़्यादा है आप मार्क्स ज़्यादा ले सकते हैं मैच द फॉलोइंग में मैच द फॉलोइंग क्वेश्चन बहुत ज़्यादा दे चुके हैं इस बार
एंड वैसे फॉलोइंग क्वेश्चन में ज़्यादा ट्रिकी कुछ है नहीं, एक या दो अगर आप ऑप्शंस मैच कर लेंगे तो आपका ओवरऑल आंसर ही मैच हो जाएगा। स्टेटमेंट में क्वेश्चन कुछ ज़्यादा है, आप सीक्वेंशियल क्वेश्चंस को ज़्यादा है कि मतलब ऐसे मसल कंट्रैक्शन का सीक्वेंस आपको याद रखना पड़ेगा, तो ऐसे कुछ एक क्वेश्चंस है वो मतलब आपको थोड़ा देखना पड़ेगा। सीक्वेंशियल क्वेश्चंस कुछ ज़्यादा है। कुछ एक क्वेश्चन अच्छे लगे, जैसे कि अगर मैं बात करूँ, यहाँ पर एक क्वेश्चन था WBC काउंट ऑफ अ पर्सन्स ब्लड सैंपल इज़ 8000 क्यूबिक मिलीमीटर। ये क्वेश्चन थोड़ा अच्छा लगा, एक्चुअली ये थोड़ा इनोवेटिव क्वेश्चन था, बट हाँ इट वाज आल्सो इजी। अगर यहाँ पर अगर आपको परसेंटेज पता रहे ईओसिनोफिल का परसेंटेज कितना है, लिम्फोसाइट का परसेंटेज कितना है, तो आपका इजी हो जाएगा। बाकी हाँ ओवरऑल द पेपर वाज इजी, इट वाज एक्चुअली वेरी इजी। जूलॉजी कंपेयर टू बोटनी इट वाज मतलब थोड़ा लेंदी हो जाएगा जूलॉजी कंपेयर टू बोटनी, बट या द पेपर वाज इजी। स्टेटमेंट बेस्ड क्वेश्चन ज़्यादा है। बहुत स्टूडेंट्स क्या करते हैं, और जो क्वेश्चन आता है चूज द करेक्ट आंसर फ्रॉम द अबव स्टेटमेंट्स या तो चूज द इनकरेक्ट आंसर फ्रॉम द अबव स्टेटमेंट्स, यहाँ पर बहुत बार गलती करते थे। कभी कोई क्वेश्चन आ जाता है चूज द इनकरेक्ट स्टेटमेंट, चूज द इनकरेक्ट आंसर्स फ्रॉम द अबव ऑप्शन या ऐसे कुछ तो रहता है, तो उसमें स्टूडेंट्स लोग गलती करते थे कि उसमें क्या करते हैं कि हमेशा करेक्ट स्टेटमेंट को मतलब वो लोग टिक करके और वो करेक्ट स्टेटमेंट ऑप्शन में रहता है, ऐसे बहुत बार गलती करते होंगे। तो वो सब में अगर आपने गलती किया है तो हाँ उसमें मतलब आपको सीरी मार्क्स बहुत जाएगा। ओवरऑल बोलेंगे तो जूलॉजी इट वाज स्कोरिंग इजीली। अगर किसी स्टूडेंट ने अगर अच्छे से पढ़ा है, मतलब जेन्युइनली अगर अच्छे से पढ़ा है, NCERT से पढ़ा है, आपने मॉक टेस्ट या टेस्ट पेपर्स दिए हैं, तो उसको इजीली बोले तो 160 के रेंज में आना चाहिए फ्रॉम जूलॉजी। अपार्ट फ्रॉम दैट अगर वो थोड़ा मतलब एग्जाम हॉल में अच्छे से मतलब कॉन्सेंट्रेट करके अगर वो पेपर सॉल्व किया होगा तो हाँ इट विल बी मतलब ईजी फॉर हिम टू स्कोर 170+। तो या ओवरऑल द पेपर वाज इजी, जूलॉजी बोले, बोटानी बोले, केमिस्ट्री बोले, सब इजी था। सो या दैट वाज आवर एनालिसिस। तो এতিয়া আমি ফিজিক্স পাৰ্টখিনি ডিছকাছ কৰিম। তো আমি যদি ৱেটেজটো চাওঁ তো জেনেৰেল যোনটো ৱেটেজ সেইটোৱে দেখিবলৈ পাইছোঁ 55 to 60% পেপাৰ ক্লাছ 12ৰ পৰা আহিছে আৰু বাকী 40% মান ক্লাছ 11ৰ পৰা আহিছে। ক্লাছ 12ৰ মডাৰ্ণ ফিজিক্সৰ পৰা বহুতখিনি আহিছে, সেইখিনি বহুত মানে ইগন'ৰ কৰি দিয়ে ৱেটেজ নাহে বুলি, কিন্তু মডাৰ্ণ ফিজিক্স, ছেমি কণ্ডাক্টৰ এইখিনিৰ পৰা বহুত ৱেটেজ আছে। তাৰপিছত কাৰেণ্ট ইলেক্ট্ৰিচিটি, ৰে অপটিক্স আৰু অল্টাৰনেটিং কাৰেণ্টৰ পৰা বহুতখিনি আহিছে। তাৰপিছত ক্লাছ 11ৰ যদি চাওঁ মেকানিক্স, কোৰ এইখিনিৰ পৰা বহুত আহিছে, ৰোটেশ্যনেল মোশ্যন আহিছে, গ্ৰেভিটেশ্যন, থাৰ্মোডাইনেমিক্স আৰু অচিলেশ্যনছ এণ্ড ৱেভছ এইখিনিৰ পৰাও আহিছে। তাৰপিছত মেইনলি ইমান টান কেলকুলেশ্যন অহা নাই। লাষ্ট টাইম ফিজিক্সৰ পেপাৰ চাই বহুতে ভাবি লৈছিলে যে JEE এডভান্স লেভেল যেনেকৈ গৈছিলে তেনেকুৱা আহিব বুলি ভাবিছিলে, কিন্তু ইমান টান অহা নাই। কেলকুলেশ্যন ফাষ্ট কৰিব পৰা কেলকুলেশ্যনে আছিলে। চ' যদি কাৰোবাৰ স্পীড আছে, যদি স্পীড আছে ভালকৈ কৰিব পাৰিব। তাৰপিছত যদি চাওঁ এক্সপেৰিমেণ্টেল ফিজিক্সৰ পৰা বহুতখিনি আছে, মিটাৰ ব্ৰিজ আছে, ভাৰ্নিয়াৰ কেলিপাৰ আহিছে, তাৰপিছত প্ৰিজমৰ কুৱেশ্যন আহিছে। কাৰেণ্ট ইলেক্ট্ৰিচিটিটো সদায় এটা কমন কুৱেশ্যন থাকে, সেইও এটা আহিছে আৰু কেপাচিটেঞ্চৰ আহিছে। তাৰপাছত ৰে অপটিক্সৰ এটা কুৱেশ্যন, কমন কুৱেশ্যন, আৰু ফটো ইলেক্ট্ৰিক ইফেক্টৰ পৰা আহিছে। সেইকেইটা মানে ফিক্স কুৱেশ্যন, সেইকেইটা আহিবই, যিটো জেনেৰেল ট্ৰেণ্ড সেইমতে আহিছে। কোনোবাই যদি ৰেগুলাৰ মক টেষ্ট দি আছে সেই ছেইম পেটাৰ্ণতে কুৱেশ্যনছবিলাক আহি আছে। ফিজিক্সৰ ইমানখিনিয়ে, গোটেইখনটো ডিছকাছ কৰিব পৰা নাযাব, ইয়াতে বহুত লেংদি হৈ যাব ভিডিঅ'টো। আনচাৰ কিটো আমি বনাইছোঁ অলৰেডি, সেইটো পাই যাব আপোনালোকে। বাকী অভাৰঅল চামাৰী এইটোৱে যে ফিজিক্স লাষ্ট টাইমত বহুত ইজি, অকণমান হয়তো লেংদি হ'ব পাৰে যাৰ প্ৰেক্টিছ নাই বা স্পীড নাই, বাট যোনে ৰেগুলাৰ মক টেষ্ট দি আছে সিহঁতৰ কাৰণে বহুত ফাষ্ট আৰু ইজিলি কৰিব পৰা পেপাৰ আছে, ইমান ইণ্টেনচিভ কেলকুলেশ্যন নাছিলে। ঠিক আছে, চ' এইখিনি আছিল ছাবজেক্ট ৱাইজ পেপাৰ এনালাইচিছ। তো এতিয়া আমি আমাৰ কাউন্সিলিং প্ৰচেছ আমাৰ ষ্টাৰ্ট হ'ব এই চেনেলটোতে, তো সেইখিনি বিষয়ে মাধুৰ্য ক'ব অলপ। চ' আমাৰ যোনটো এক্সপেক্টেড কাট অফ এজ আ হোল এবাৰ, কাৰণ 2025ৰ যোনটো আমি পেপাৰ দেখিছিলোঁ কাট অফটো বহুত কমি গৈছিলে, বিকজ পেপাৰ লেভেলটো বহুত বেছি টান আহি গৈছিলে, এডভান্স লেভেলৰ কুৱেশ্যন কিছুমান। কিন্তু সেইটো হিচাপত যোনটো এবাৰ পেপাৰ লেভেল এইটো 2024ৰ নিচিনা লেভেল আহিছে, আৰু মানে মডাৰেট টু ইজি পেটাৰ্ণতে আছিলে, বেছি ডিফিকাল্ট হ'ব নালাগে ষ্টুডেণ্টছবিলাকৰ, কাৰণ আজিকালি বহুত মেটেৰিয়েলছ আছে আৰু ৰিচৰ্চেছ আছে। চ' ইজিলি মানে ডুৱেবল পেপাৰ আছিলে। চ' ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে যোনটো আমাৰ মতে এক্সপেক্টেড কাট অফ যোনটো আমি এক্সপেক্ট কৰি আছোঁ এইটো 610 ± 10 হ'ব লাগে।
এইটো জাষ্ট আমি এটা প্ৰেডিক্ট কৰিছোঁ, এইটো ক'ব নোৱাৰোঁ কিমান ষ্টুডেণ্টে মানে এতিয়া ভাল কৰিছে, কাৰণ প্ৰেছাৰত অলপ ইফাল ইফালেও হ'ব পাৰে। চ' +-10, কিন্তু 600+ যদি স্ক'ৰ আহি আছে মানে ফাৰ্ষ্ট ৰাউণ্ডত ছিট পোৱাটো মানে কনফাৰ্ম বুলি আপুনি মানে ধৰিব পাৰে আৰু ছেফ জোনত থাকিব। আৰু আমি এটা কাউন্সেলিং প্ৰচেছতো আপোনাক হেল্প কৰি দিব পাৰোঁ। চ' আমাৰ এটা ইনষ্টা হেণ্ডেল আছে, ডেছক্ৰিপশ্যনত পাব আপুনি, তাতে DM কৰি দিলে হ'ল। আমি কাউন্সেলিং প্ৰচেছতো আপোনাক সহায় কৰি দিব, মানে সহায় কৰিম থ্ৰু আউট দ্য প্ৰচেছ, যি আপোনাক হেল্প লাগে। আৰু ফিউচাৰটো, কাৰণ আমি অলৰেডি ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট হয়, তো ফিউচাৰটো ষ্টাডি মেটেৰিয়েলছ হওক, ৰিচোৰ্চেছ হওক বা যিকোনো মানে মেটেৰিয়েলছ হওক, সেইবোৰ চব প্ৰভাইড কৰিব পাৰিম। চ' যদি আপুনি এনৰোল হয় সেইটো কাউন্সেলিং প্ৰচেছ, আপোনালোকে নট অনলি কাউন্সেলিং প্ৰচেছত হেল্প পাব, বাট অলছ' ইন ষ্টাডি মেটেৰিয়েলছ, ৰিচোৰ্চেছ, সেইবোৰতো বহুত হেল্প পাব। চ' এইখিনিতে ভিডিঅ'টো এণ্ড কৰিম আমি, আৰু বেষ্ট অফ লাক টু অল দ্য এক্সপিৰিয়েঞ্চ হু এপিয়াৰ্ড ইন দিছ এক্সাম। বেষ্ট অফ লাক।